Hello, my dear Moromor students. Class 10 metric পৰীক্ষা students সকলৰ কাৰণে এটা বহুত query এটা আহিছে common query সব students গুটেখিনি students পৰা এটা common query আহিছে যে স্যাৰ হেতৰ আমাৰ যিখিনি পৰীক্ষাত গ্ৰেস মাৰ্ক দিব না নাই যদি গ্ৰেস মাৰ্ক দিয়া কোন সাবজেক্টত গ্ৰেস মাৰ্ক দিব আৰু কিমান গ্ৰেস মাৰ্ক দিয়া চান্স আছে এটা common query এটা বহুত মই চাইছো এতিয়া সোশ্যাল মিডিয়াত আৰু নরমালি মুকু বহুত সুধিছে যে গ্ৰেস মাৰ্কৰ বিষয়ে এটা ভিডিও বনাক সো আজি তোমালোকক গ্ৰেস মাৰ্কৰ মই misconception আৰু conception গুটেখিনি আজি মই প্ৰশ্নৰ উত্তৰ দিম তাৰ পিছত পেপাৰ চেকিং বহুতে কৈছে যে পেপাৰ চেকিং কেনেকৈ হ'ব এবাৰ কেনেকৈ পেপাৰ চেক কৰিছে ইজি হৈছে না হাৰ্ড হৈছে আৰু কোনটো কন্ডিশনত পেপাৰ হাৰ্ড হয় চেকিং ইজি হয় এটো এনসাৰ আজি দিব গৈ আছো আৰু তাৰ পিছত স্টেপ মাৰ্কিং বহুতে কৈছে স্যাৰ স্টেপ মাৰ্কিং কেনেকুৱা হৈছে স্টেপ মাৰ্কিং কোন সাবজেক্টত দিব মই কেইটামান সাবজেক্টত এনেকৈ এনসাৰ শুদ্ধ হৈছে কিন্তু ভিডিওখিনি মানে সলিউশনখিনি শুদ্ধ হোৱা নাই বা অকমান লিখিছো আধাখিনি লিখিছো বাকি ফুল এনসাৰ লিখিব পৰা নাই সো গুটেখিনি স্টেপ মাৰ্কস বিষয় তোমালোকক আজি কবলৈ গৈ আছো আৰু ৰিজাল্টৰ ডেট চেঞ্জ মই লাষ্ট ভিডিওৰ ৰিজাল্টৰ এসএসএলসি ৰিজাল্টৰ ডেটৰ কথা মই কৈ দিছো কেতিয়া দিয়া চান্স আছে হলে মই এটা চাইছো যে বহুত কিটা সোশ্যাল মিডিয়াত আকৌ এটা নরমালি আকৌ এটা ট্রেন্ড চলিছে যে ৰিজাল্টৰ ডেট চেঞ্জ হৈছে ষ্টুডেন্ট বিলাকো কনফিউজন হৈ গৈছে যে ৰিজাল্টৰ ডেট হসাকে চেঞ্জ হৈছে নেকি সো গুটেখিনি আজি আমি জানিম আৰু তোমালোকৰ যোন মেট্ৰিকত পৰীক্ষাত কম নম্বৰ পাইছা হে অকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট এটা ভিডিও সো ভিডিওটো সেভ কৰি লোৱা ভিডিওটো লাষ্টলৈকে চাবা আৰু যোন ছাত্ৰ-ছাত্ৰী সকলে আমাৰ চেনেল নতুন আহিছা সাবস্ক্ৰাইব কৰি লোৱা লাইক শেয়াৰ কৰি দিয়া সাবস্ক্ৰাইব কৰা ইয়াৰ তোমালোকে সাবস্ক্ৰাইব কিয় নকৰা সাবস্ক্ৰাইব কৰা পটাপট সো আজি আমি ডিসকাস কৰিম এসএসএলসি ৰিজাল্টৰ বিষয়ে আকৌ ডিসকাস কৰিব গৈ আছো এইখিনি ৰিজাল্টৰ বিষয়ে আৰু পেপাৰ চেকিংৰ বিষয়ে পেপাৰৰ টাফ কোৱালিটি কেনেকৈ আহিব এটো বিষয়ে এটাকে বলা ডিসকাস কৰিব প্ৰথমত আমাৰ আহি যাব গ্ৰেস মাৰ্কস এটা গ্ৰেস মাৰ্কসটো এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় এটা গ্ৰেস মাৰ্কটো ইম্পৰ্টেন্ট বস্তু কিয় হয় কাৰণ এটা কমজোৰ ষ্টুডেন্ট যদি এটা ষ্টুডেন্টে যদি কিবা এটা সাবজেক্টত ধৰা 30% মাৰ্কস পাস কৰিব লাগে এটা হি যদি বাই চান্স ধৰা ই যদি 26 বা 27 পাইছে আৰু তাৰ যদি 3 নম্বৰ লাগে হে 3 নম্বৰটো দিবনে নাই সেবা বোৰ্ডে হে 3 নম্বৰটো তাক পাস কৰাবলৈ দিব না নাই হেতু বিষয় বহুত প্ৰশ্ন থাকে সো একচুয়ালি গ্ৰেস মাৰ্কৰ কন্ডিশন কেটামান আছে গ্ৰেস মাৰ্ক কোনটো কন্ডিশন কোনবিলা কন্ডিশনত গ্ৰেস মাৰ্ক দিব পাৰে সো প্ৰথম কন্ডিশনটো কি প্ৰথম কন্ডিশনটো হল যে ইফ অল আদাৰ সাবজেক্টস মাৰ্কস আৰ ভেৰি গুড মানে কি মানে হল তোমাৰ যদি তুমি যদি পৰীক্ষা দিছা আৰু গুটেখিনি যদি বাকিখিনি বেলেগখিনি সাবজেক্টৰ মাৰ্ক যদি ভাল আহিছে আৰু ধৰা এটা দুটা সাবজেক্টৰ মাৰ্ক যদি বেয়া আহিছে ধৰা বাকিখিনি সাবজেক্টৰ বহুত ভাল নম্বৰ আহিছে কিন্তু তুমি কি কৰিছা তুমি তোমাৰ এটা বা দুটা সাবজেক্টত তোমাৰ মাৰ্কস অকমান 2-3 মাৰ্কৰ পৰা তুমি ফেল ক্যাটাগৰীত আহি গৈ আছে সো হেতু কন্ডিশনত তোমাৰ গ্ৰেস মাৰ্ক দিব চান্স আছে কথাটো বুজি পালা যদি বাকি সকলো বিষয়ৰ নম্বৰ বহুত ভাল আহিছে আৰু এটা এখন দুখন সাবজেক্টত যদি তোমাৰ অকমান 1-2 নম্বৰ পাস হ'বলৈ থাকি গল তেতিয়া গ্ৰেস মাৰ্ক দিয়া চান্স বেছি থাকে Second hole, if the level of paper is hard, আৰু যদি কোশ্চেন পেপাৰটো সেকেন্ড কন্ডিশনটো কি কোশ্চেন পেপাৰটো যদি বহুত হার্ড দি দিয়ে একেবাৰে ধৰা আউট অফ কনটেক্সট মানে কোশ্চেন পেপাৰটো অকমান যদি টাফ হৈ যায় গুটে সকলো কাৰণে টাফ হ'ব কিন্তু হেতু ক্ষেত্ৰটো গ্ৰেস মাৰ্ক দিয়া চান্স থাকে যদি পেপাৰৰ স্তৰ কঠিন হয় তেতিয়া আমাৰ গ্ৰেস মাৰ্ক দিয়া চান্স থাকে ঠিক আছে তাৰ পিছত হল ইফ দা কোৱেশ্চনস আৰ আউট অফ টেক্সটবুক কনটেক্সট মানে যদি প্ৰশ্নবোৰ পাঠ্যপুথিৰ প্ৰসংগৰ বাহিৰত থাকে মানে ধৰি লোৱা কিছুমান প্ৰশ্ন এনেকে থাকে কিছুমান এটা গুটেখিনি নহয় এটা দুটা প্ৰশ্ন যেতিয়া কিতাপৰ বাহিৰত অকমান সিলেবাস মানে যিখিনি তোমাক পঢ়ুৱা হয় তোমালোকক হে পঢ়ুৱাৰ পৰা অকমান যদি বেলেগ ধৰণৰ প্ৰশ্ন আহি যায় আউট অফ সিলেবাস টাইপ তেতিয়া হেতু ক্ষেত্ৰটো গ্ৰেস মাৰ্ক দিয়া হয় কিন্তু ঠিক আছে হেতু ক্ষেত্ৰটো কি হয় গ্ৰেস মাৰ্ক দিয়া হয় এইখিনি গ্ৰেস মাৰ্ক দিয়া কন্ডিশন এইখিনি কন্ডিশনতে গ্ৰেস মাৰ্ক দিয়া 95% চান্স থাকে তাৰ পিছত গ্ৰেস মাৰ্কস ক্যান বি গিভেন ইন 1-2 সাবজেক্টস মানে এটা দুটা সাবজেক্টৰে গ্ৰেস মাৰ্ক দিব তোমাক গুটেখিনি সাবজেক্টত গ্ৰেস মাৰ্ক কেতিয়াও নিদিয়ে তুমি যদি বাকিখিনি ভাল কৰিছা যেনেকৈ ধৰণে মই কলো যে এখন দুখন সাবজেক্টত তোমাৰ যদি বেয়া হৈছে মানে ধৰা 3-4-5 নম্বৰ লকে তুমি যদি কম পাইছা তেতিয়া সেই ক্ষেত্ৰত গ্ৰেস মাৰ্ক দিব পাৰে গুটেখিনি সাবজেক্টত নিদিয়ে আৰু কন্ডিশনটো বাকিখিনি সাবজেক্ট ভাল হ'ব লাগিব গুটেখিনিকে যদি ফেল কৰা তেতিয়া গ্ৰেস মাৰ্ক নোপোৱা ঠিক আছে আৰু তাৰ পিছত ম্যাক্সিমাম গ্ৰেস মাৰ্ক কিমান দিব পাৰে ম্যাক্সিমাম গ্ৰেস মাৰ্ক 1 ৰ পৰা 5 মাৰ্ক লৈকে দিব পাৰে ম্যাক্সিমাম গ্ৰেস মাৰ্ক মই কথা কও 1 ৰ পৰা 5 মাৰ্কস লৈকে গ্ৰেস মাৰ্ক ম্যাক্সিমাম দিব পাৰে ঠিক আছে এন্ড নরমালি সেবাই দিয়ে 1 মাৰ্কৰ পৰা 5 মাৰ্ক লৈকে গ্ৰেস মাৰ্ক নরমালি দিয়ে মানে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকলক আৰু এইখিনি কন্ডিশনো ফুলফিল হ'ব লাগিব সো এইখিনি হল আমাৰ গ্ৰেস মাৰ্কৰ কথা কেতিয়া গ্ৰেস মাৰ্ক দিয়ে আৰু কোনকিটা কন্ডিশনত গ্ৰেস মাৰ্ক দিয়ে ঠিক আছে তাৰ পিছত আমি আহো তাৰ পিছত পেপাৰ চেকিংত আমি আহো পেপাৰ চেকিং কেনেকা হয়
পেপাৰ চেকিং কোনবোৰ ক্ষেত্ৰত আমি এতিয়া ইয়াত চালো গ্ৰেছ মাৰ্ক এতিয়া ইয়াত চাম পেপাৰ চেকিং এটা পেপাৰ চেকিঙত ইজি পেপাৰ চেকিং কেতিয়া হয় হাৰ্ড পেপাৰ চেকিং কেতিয়া হয় ইয়াত কৈছে যে পেপাৰ চেকিং ইজি পেপাৰ চেকিং কেতিয়া হ'ব ইজি পেপাৰ চেকিং তেতিয়া হ'ব যেতিয়া তোমালোকৰ যেটো লেভেল অফ কোৱেশ্চন পেপাৰ ইজ হাৰ্ড যদি কোৱেশ্চন পেপাৰৰ লেভেলটো হাৰ্ড থাকে মানে কোৱেশ্চন পেপাৰৰ যদি কোৱেশ্চন পেপাৰটো যদি গুটেখিনি সকলো কাৰণে যদি অকমান টাফ হৈ যায়গে ধৰা কিছুমান বছৰ ইজি পেপাৰ আহে কিছুমান বছৰ মিডিয়াম কিছুমান বছৰ হাৰ্ড সো যদি হাৰ্ড আহে পেপাৰ যদি পেপাৰৰ যদি কোৱালিটি পেপাৰৰ লেভেল যদি অকমান হাৰ্ড আহে তেতিয়া হলে চেকিং ইজি হৈ যাব চেকিং কি হৈ যাব ইজি হৈ যাব বুজি পালা কথাটো তেতিয়া তাৰ পিছত সেকেন্ডটো কি কোৱেশ্চনস আউট অফ টেক্সট বুক কনে আকৌ সেকেন্ড এটা কন্ডিশন প্ৰথম কন্ডিশন ইজি চেকিং কেতিয়া হ'ব যেতিয়া অকমান পেপাৰটো টাফ হৈ যাব আৰু পেপাৰটো টাফ হোৱা মানে কি কোৱেশ্চন পেপাৰ অকমান আউট অফ সিলেবাস অহা কোৱেশ্চন পেপাৰ যদি অকমান আউট অফ সিলেবাস আহি যায় টেক্সট বুকৰ কনটেক্সটৰ বাহিৰৰ পৰা আহি যায় তেতিয়াও ইজি চেকিং হ'ব মানে চেকিংটো অকমান ঢিলা দিব ইমান টানকে চেক নকৰে সো এইটো ইজি চেকিংৰ কথা এটা হাৰ্ড চেকিং কেতিয়া হ'ব এতিয়া মই যদি 2000 এছএছএলসি 2026 ৰ কথা পাতো এছএছএলসি 2026 মই যদি কথা পাতো কোৱেশ্চন পেপাৰ কিন্তু ইজি আহিছে ইমান এটা টাফ আহা নাই সো ইয়াত এক্সপেক্ট কৰা যে ইজি চেকিং টু ইমান এটা ইজি চেকিং নহব এছএছএলসি 2026 ত ইজি চেকিং ইমান চান্স নাই অকমান ইয়াত মডাৰেট চেকিং হ'ব ইমান টাফ চেকিং নহব ইজি চেকিং নহব মানে মডাৰেট চেকিং হ'ব ইয়াত বুজি পাইছে কথাটো যেহেতু প্ৰশ্ন পেপাৰ ইমান এটা টান আহা নাই 2026 সো এটো ইজি চেকিংৰ আমাৰ ক্ৰাইটেৰিয়া কন্ডিশন এটা হাৰ্ড চেকিং কেতিয়া হয়নি তেতিয়াহলে হাৰ্ড চেকিং কেতিয়া হ'ব যদি লেভেল অফ কোৱেশ্চন পেপাৰ ইজ ইজি যদি প্ৰশ্ন পেপাৰ একেবাৰে ইজি আহি গৈছে একদম ফুদ্দু মানে সবে একদম পৰীক্ষাৰ পৰা হাঁহি ওলাই যায় একেবাৰে আজিতো ফালি পেলালো পেপাৰ একেবাৰে ফালি দিলো সেই পেপাৰ ফালা ক্ষেত্ৰত কি হ'ব তোমালোকৰ হাৰ্ড চেকিং হ'ব তেতিয়া কি হ'ব অকমান যেহেতু প্ৰশ্ন পেপাৰৰ লেভেলটো মডাৰেট মানে ইজি হৈ গৈছে তেতিয়া অকমান হাৰ্ড চেকিং হ'ব তেতিয়া তোমালোকে অকমান তাত অকমান তোমালোকৰ ভিতৰৰ পৰা চাব তাত তোমালোকৰ লিখা স্টাইলটো চাব তাত তোমাৰ হ্যান্ডৰাইটিং গুটেখিনি চাব আৰু এটো হল হাৰ্ড চেকিংৰ কথা আৰু তাৰ লগতো অলসো ডিপেন্ড অন ষ্টুডেন্টস হ্যান্ডৰাইটিং প্লাস ক্লিনলিনেস অফ এনসার এটো হবই লাগিব তুমি এটা পেপাৰ লিখি আছা তুমি বলে ইয়াত বলে কিবা এটা লিখিছা তুমি বলে স্টোমেটা বুলি লিখিছা সায়েন্সৰ জানা স্টোমেটা বুলি লিখিলা এটা তুমি এটো যদি কাটা নরমালি মানুহে কেনেকৈ কাটে নরমালি মানুহে এনেকে এটা লাইন দি এনেকে কাটি দিয়ে তোমালোকে যদি এনেকে কাটা আকৌ ইয়াত এনেকে কাটা গুটেখিনি একেবাৰে মানে কেনেকৈ লেতেৰা কোৱেশ্চন পেপাৰখন লেতেৰা হৈ যাব এনসার শিটখন লেতেৰা হৈ যাব সো এনসার শিট যদি তোমালোকে লেতেৰা কৰা মেইনটেইন নকৰা আৰু তোমালোকে যদি হ্যান্ডৰাইটিং ভাল নকৰা এইবোৰ ক্ষেত্ৰটো তোমালোকৰ পেপাৰ হাৰ্ড চেকিং হ'ব হেতু মানে কি তোমালোকৰ এনসার মাৰ্কস দিয়াটো ইমান এটা মানে তোমালোকে এক্সপেক্ট কৰিব নোৱাৰা যে ফুল মাৰ্কস পাম কিয়নো তোমালোকে এনসার শিটখন একেবাৰে লেতেৰা কৰি পেলাইছা আৰু তোমাৰ হ্যান্ডৰাইটিংও ইমান ধুনীয়া হোৱা নাই কিন্তু তোমাৰ যদি হ্যান্ডৰাইটিং ভাল হয় আৰু ক্লিনলিনেস হয় যদিও হাৰ্ড চেকিং হয় যদি পেপাৰ হাৰ্ড চেকিং হয় তেতিয়া তোমাৰ হ্যান্ডৰাইটিং আৰু যদি এনসার শিটখন একেবাৰে সফাকে লিখা তেতিয়া হাৰ্ড চেকিং হলে তুমি নম্বৰ পোৱা চান্সেস তোমাৰ বেছি থাকে বুজি পাইছা এই গুটেখিনি পেপাৰ চেকিংৰ আমাৰ ক্ৰাইটেৰিয়া পেপাৰ কেনেকৈ চেক কৰে এতিয়া থাৰ্ড হল আমাৰ স্টেপ মাৰ্কিং সবতকে মানে তোমালোকৰ বেছি এটা প্ৰশ্ন বেছি কমন প্ৰশ্ন স্টেপ মাৰ্কিং দিবনে নাই এটা স্টেপ মাৰ্কিং কেতিয়া দিয়ে চোৱা স্টেপ মাৰ্কিং জেনাৰেলি কোনখিনি সাবজেক্টত দিয়ে স্টেপ মাৰ্কিং জেনাৰেলি আমাৰ মেথছত দিয়ে এডভান্স মেথছত দিয়ে আৰু জেনাৰেল সায়েন্সত দিয়ে সায়েন্স মেথছ আৰু এডভান্স মেথছ এই তিনিখন সাবজেক্টতে স্টেপ মাৰ্কিং দিয়া চান্স আছে মানে স্টেপ নরমালি দিয়ে ইউজুয়ালি দিয়ে বাকিখিনি সাবজেক্টত স্টেপ মাৰ্কিং দিয়া ইমান মানে ইয়াত protocol ইমান rule নাই ইমান গাইডলাইন্স নাই কিন্তু মেথছত এডভান্স মেথছ আৰু সায়েন্সত অকমান স্টেপ মাৰ্কিং দিয়াটো সেবাৰে গাইডলাইন্স আছে ঠিক আছে এটা স্টেপ মাৰ্কিং কেনেকুৱা হয় স্টেপ মাৰ্কিং যদি তোমাৰ পাৰ্ট অফ এনসাৰ কাৰেক্ট হয় যদি তোমাৰ গুটেখিনি এনসাৰ লিখিছা ধৰি লোৱা এটা 5 নম্বৰ এনসাৰ 5 মাৰ্কৰ যদি এটা কোৱেশ্চন থাকে হে 5 মাৰ্কৰ কোৱেশ্চনত বুলে তুমি আধা লিখিছা আৰু বাকিখিনি তুমি পাহৰি থাকিলে বা কিবা কাৰণে তুমি লিখা নাই মেথছত বা সায়েন্সত বা এডভান্স মেথছত তেতিয়া কি হ'ব তোমাৰ এইখিনি যিখিনি লিখিছা তুমি অকমান হে অকমানখিনি যদি কাৰেক্ট হয় ৰিয়েলি যদি এইখিনি তোমাৰ এনসাৰ এক্সামিনাৰ চেক কৰা জনে যদি ভাল পায় বা হেখিনি কাৰেক্ট হয় তেতিয়া তোমাক ইয়াত 2 নম্বৰ বা 2.5 নম্বৰ তোমাক ইয়াত দিব পাৰে 2 বা 2.5 নম্বৰ তোমাক ইয়াত দিব পাৰে ঠিক আছে 2.5 নম্বৰ তুমি পাই যাবা হেতুকে স্টেপ মাৰ্কিং বুলি কোৱা হয় এটা স্টেপ মাৰ্কিং নরমালি সেবাত ইমান এটা রুল নাই স্টেপ মাৰ্কিং দিয়াটো কিন্তু সিবিএসই রুল আছে স্টেপ মাৰ্কিং দিয়ে কিন্তু হলে তুমি
আমাৰ মেথছত এডভান্স মেথড আৰু সায়েন্সত এই তিনিখন সাবজেক্টত তুমি এক্সপেক্ট কৰিব পাৰা যে ষ্টেপ মাৰ্কিং দিব আৰু হেনেকে ষ্টেপ মাৰ্কিং তোমাৰ সলিউশন যদি কিছুমানে ষ্টুডেন্টে মোক খুদে যে যদি সলিউশন এনসাৰ কাৰেক্ট হৈছে এনসাৰটো বলে তোমাৰ কাৰেক্ট হৈছে ধৰি লোৱা এনসাৰটো তোমাৰ 3.14 আহিব লাগে তোমাৰ 3.14 আহিছে কিন্তু তুমি এইখিনিত খেলিমেলি কৰি পেলাইছা এইখিনি বলে শুদ্ধকে লিখা নাই তেতিয়া সেই ক্ষেত্ৰত কিন্তু ষ্টেপ মাৰ্কিং দিয়াটো ইমান সম্ভৱ নহয় কিয়নো তোমাৰ এনসাৰ ইয়াৰ এইখিনিও কাৰেক্ট হোৱা নাই এনসাৰটো শুদ্ধকে তোমাৰ মনত আছে লিখি দিয়া হেতু মানে এটো নহয় যে তোমাৰ গোটেইখিনি সলিউশন শুদ্ধ সো ষ্টেপ মাৰ্কিং এবোৰ ক্ষেত্ৰত নিদিয়া যে সলিউশন ৰং হৈছে সলিউশন যদি তোমাৰ আধা কাৰেক্ট হৈছে আৰু বাকিখিনি যদি লিখা নাই তুমি সেইবোৰ ক্ষেত্ৰত কি হ'ব ষ্টেপ মাৰ্কিং দিয়া চান্স থাকে তেতিয়া তুমি ষ্টেপ মাৰ্কিং পাবা আৰু ষ্টেপ মাৰ্কিং পালে তোমাৰ পাস হোৱাও চান্স হৈ আহি যায় মানে যেতিয়া তুমি ষ্টেপ মাৰ্কিং পোৱা তেতিয়া তুমি ধৰা 2 নম্বৰ 3 নম্বৰ কাৰণে থাকি গলা সেই 2 নম্বৰ 3 নম্বৰখিনি পাস কৰাই দিয়ে ঠিক আছে আৰু মই ইয়াত কৈ দিও গ্ৰেছ মাৰ্ক ষ্টেপ মাৰ্কিং এবোৰ ছাত্ৰ ছাত্ৰীক পাৰফৰম্যান্স বেটাৰ কৰিব কেতিয়াও নিদিয়ে মানে কি গ্ৰেছ মাৰ্ক এনেকে নহয় যে ছাত্ৰ ছাত্ৰী বেছি নম্বৰ পোৱাবলৈ দিছে এটো জাস্ট যোন ছাত্ৰ ছাত্ৰীসকলে ফেল ক্যাটাগৰীত আহি আছে 2 বা 3 নম্বৰ কাৰণে হিয়তৰ কাৰণে গ্ৰেছ মাৰ্ক দিয়ে বুজি পাইছা সো হেবোৰ ক্ষেত্ৰতে কি হয় গ্ৰেছ মাৰ্ক দিয়ে আৰু বাকি এনেকে ষ্টুডেন্টক বেছি নম্বৰ বহাবলৈ কেতিয়াও গ্ৰেছ মাৰ্ক দিয়া মানে প্ৰটোকল নাই আমাৰ ৰুলো নাই ঠিক আছে এটো হল আমাৰ ষ্টেপ মাৰ্কিং কথা ষ্টেপ মাৰ্কিং তিনটা সাবজেক্টত তিনিখন সাবজেক্টত দিব পাৰে আৰু যদি তোমাৰ অকমান এনসাৰ কাৰেক্ট হয় তেতিয়া ষ্টেপ মাৰ্কিং পাবা তেতিয়া তাৰ আৰু এটো যদি নকৰা তেতিয়া নোপোৱা ঠিক আছে এতিয়া আমাৰ আছে লাষ্টত মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আৰু মোস্ট এতিয়া বহুতে মই চাই আছো মই নৰমালি কৈ দিছো লাষ্ট ভিডিঅত এছএছএলসি ৰিজাল্টৰ বিষয়ে যে এইখিনি এছএছএলসি ৰিজাল্ট ইলেকশ্যনৰ আগত দিয়া চান্স আছে কিয়নো ইলেকশ্যন আৰু বিহু একেলগত আছে বহুত খিনি টাইম হেতু কনজিউম কৰি লব সো ইলেকশ্যনৰ আগত দিয়া ম্যাক্সিমাম চান্স আছে ইলেকশ্যনত দিয়া আগত এটা বহুতে মোক আকৌ মই সোশ্যাল মিডিয়া চাইছো বহুতে প্ৰশ্ন উঠিছে স্যাৰ কি এছএছএলসি 2026 ৰ ৰিজাল্টৰ ডেট চেঞ্জ হ'ল নেকি বাৰু ৰিজাল্টৰ ডেট চেঞ্জ হ'ল নেকি বাৰু ইয়াৰ কথাটো হ'ল ডাঙৰ নো ইয়াৰ কথাটো হ'ল ডাঙৰ নো ইয়াৰ কথাটো ডাঙৰ নো কিয়নো এতিয়ালৈকে অফিচিয়েল সেবাৰ অফিচিয়েল ৱেবছাইটত কোনো নটিচ ৰিপৰ্টে আহা নাই এটা সেবাৰ অফিচিয়েল যেটো আমাৰ নিউজ আছে অফিচিয়েল ৰিপৰ্ট আছে অফিচিয়েল নিউজৰ মতে কোনো এতিয়ালৈকে নটিফিকেশনে আহা নাই যে এছএলসি ৰিজাল্ট কেতিয়া দিব কিন্তু most probability আছে মানে আমাৰ চান্স আছে probability আছে যে আমাৰ 9 তাৰিখৰ 9 এপ্ৰিলৰ আগতে দিয়া চান্স আছে কিয়নো 9 তাৰিখৰ পৰা আমাৰ ইলেকশ্যন ষ্টাৰ্ট হৈ যাব সো এতিয়ালৈকে ডেট চেঞ্জ হোৱা কথাটো বাদেই কথা পিছৰৰ কথা এতিয়ালৈকে ডেটে দিয়া নাই আৰু চেঞ্জটো কি হ'ব সো গতিকে তোমালোকে এক্সপেক্ট কৰি থাকা যে একো বাহিৰৰ কথা একো নুশুনিবা আৰু ইমানকে মাথা মাৰি নাথাকিবা যে এছএলসি ৰিজাল্ট ডেট চেঞ্জ হ'ল নেকি কি হ'ল মই তোমালোকে এবাৰ কৈ দিছো যে 9 এপ্ৰিলৰ আগত দিয়া চান্স আছে সো 9 এপ্ৰিলৰ আগতে তোমালোকে এক্সপেক্ট কৰি থাকা যে ৰিজাল্ট দিব পাৰে ঠিক আছে তাৰ বাহিৰে ৰিজাল্ট ডেট চেঞ্জ হ'ল নেকি বাহিৰত এতিয়া কিমানখিনি ষ্টুডেন্টে ফেল কৰিব আমুক তামুক এবোৰ প্ৰশ্ন তোমালোকৰ কোনো ইয়াত মানে চিন্তা কৰিব নালাগে এটা ফেল হোৱা মানে কি এটা কোনেবা ষ্টুডেন্ট যে ফেল হৈছে সাপোজ এটা বহুতে ফেল কৰিব বহুত মানুহে কৈ আছে যে এইবাৰ বহুতে ফেল কৰিব হেতু কোনো এটা অফিচিয়েল নোটিস ৰিপৰ্ট নহয় বহুতে ফেল কৰিব বহুতে পাস কৰিব হেতু অকল সেবাৰ অফিচিয়েল মানুহখিনিয়ে জানে যে কিমানে ফেল কৰিছে কিমানে পাস কৰিছে আমি জাস্ট এটা আন্দাজা লগাব পাৰো আমি জাস্ট এটা প্ৰবাবিলিটি ক'ব পাৰো যে বহুতে ফেল কৰিব কিয় ফেল কৰিব কিন্তু কাৰণ এটো পেপাৰ টান আহিছে ষ্টুডেন্টৰ বহুতে মানে ইন্টাৰভিউ লৈছে যে স্যাৰ মানে টান আহিছে লিখিব নোৱাৰিলো তো হিয়তৰ ইন্টাৰভিউৰ মানে এই গুটেখিনি ৰিজাল্টৰ পৰা হেতি কয় যে বহুত ষ্টুডেন্ট ফেল কৰিব বাকি ইয়াত কোনো ফেল কৰা পাস কৰা কথা নাই তোমালোকে যদি ভালকে লিখিছা তোমালোকে যদি মেট্ৰিকৰ পৰীক্ষা যদি ভালকে লিখিছা তেতিয়া 100% তোমালোকে পাস হ'বা আৰু যদি এখন দুখন সাবজেক্টত বেয়া হৈছে তেতিয়া গ্ৰেছ মাৰ্ক তাত দিয়া চান্স আছে বুজি পালা সো এতিয়া চিন্তা কৰি থাকা মেট্ৰিকৰ ৰিজাল্ট আহিব এইটো ভিডিঅ'ত ইমানখিনি আছিল ওকে বাই বাই